নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স 2026ৰ এক্সাম ডেট পৰীক্ষা কোনদিনা অনুষ্ঠিত হ'ব সেই ইনফৰমেশ্যন ইতিমধ্যে আউট হৈছে। দেখুৱাম আপোনালোকক পৰীক্ষাৰ ডেট, লগতে চিলেবাছৰ বিষয়ে কথা পাতিম আৰু ৰাইট ষ্ট্ৰেটেজি কি হ'ব, প্ৰিপাৰেশ্যন কি ধৰণে কৰিব যাতে নিজৰ কাৰণে এটা চিট বিএড কলেজ এখনত ৰিজাৰ্ভ কৰিব পাৰে আপোনালোকে। আহক আমি নটিফিকেশ্যনখনলৈকে যাওঁ। এইখন আমি দেখিবলৈ পাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাব্লিছ কৰা এখন নটিফিকেশ্যন। এইখন এখন কমন নটিফিকেশ্যন যাক আমি একাডেমিক কেলেণ্ডাৰ বুলি কওঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ একাডেমিক কেলেণ্ডাৰখন যদি আমি বিচাৰি চাওঁ, স্ক্ৰল কৰোঁ, জুলাই মাহৰ আশপাশত যদি আমি বিচাৰোঁ যে আমাৰ বিএড এন্ট্ৰেন্স কেতিয়া অনুষ্ঠিত হ'ব, ক্লিয়াৰলি আমি দেখিবলৈ পাইছোঁ 11 জুলাই তাৰিখে 2026 তাৰিখে আমাৰ বিএড এন্ট্ৰেন্স 2026 অনুষ্ঠিত হ'ব। ঠিক আছে, যোৱা বছৰৰ কথা যদি আমি পাতো, যোৱা বছৰ এই পৰীক্ষা আমাৰ অনুষ্ঠিত হৈছিল 12 জুলাই তাৰিখে। ইয়াৰ লগত ৰিলেট কৰিব পাৰোঁ তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স কেতিয়া হ'ব, তাৰিখ এটা আপোনালোকে লিখি ৰাখক। যদি মই কেলেণ্ডাৰখন চাই ফালে উলিয়াওঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্সৰ ডেট মষ্ট প্ৰবেবলি আপোনালোকৰ 19 জুলাই তাৰিখে হ'ব পাৰে। যোৱা বছৰ 20 জুলাই তাৰিখে হৈছিল, এইবাৰ হয়তো 19 জুলাই তাৰিখে হোৱাৰ সম্ভাৱনা আছে। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পুনৰবাৰ দেখুৱাইছোঁ 11 জুলাই তাৰিখে এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক আছে, এতিয়া আমি চিলেবাছৰ কথা পাতিম। আমি যদি যোৱা বছৰৰ ডিটেইল নটিফিকেশ্যনখন উলিয়াওঁ, ডিটেইল নটিফিকেশ্যনখনত আমি যদি স্ক্ৰল কৰি আহোঁ, কিমান মাৰ্কছৰ এন্ট্ৰেন্স অনুষ্ঠিত হয়, এন্ট্ৰেন্স অনুষ্ঠিত হয় আপোনালোকৰ 70 মাৰ্কছৰ ভিতৰত। ঠিক আছে, 70 মাৰ্কছৰ অনুষ্ঠিত এন্ট্ৰেন্স পৰীক্ষা হয় আৰু 30 মাৰ্কছ আপোনালোকৰ একাডেমিক্সৰ পৰা যায়। ঠিক আছে, 10%, 10%, 10%কে মেট্ৰিকৰ 10% যাব, হায়াৰ ছেকেণ্ডেৰীৰ 10% আৰু ডিগ্ৰীৰ 10%। এই ধৰণে 30 মাৰ্কছ এটা আপোনালোকৰ একাডেমিক্সৰ পৰা যায়, 70 মাৰ্কছ এন্ট্ৰেন্সৰ পৰা যায়, টোটেল 100 মাৰ্কছৰ ওপৰত আপোনালোকৰ এখন মেৰিট লিষ্ট পাব্লিছ হয়। ঠিক আছে, এতিয়া আমি যাওঁ চিলেবাছৰ বিষয়ে কথা পাতিবলৈ। চিলেবাছ চাওক, গুৱাহাটী ইউনিভাৰ্চিটিৰ দৰে পেটাৰ্ণটো অকণমান বেলেগ, বাট যিকেইটা ছাবজেক্ট আমি পঢ়িব লাগে ছেইম এজ গুৱাহাটী ইউনিভাৰ্চিটি। জেনেৰেল ইংলিছ পঢ়িব লাগিব, জিকে পঢ়িব লাগিব, ৰিজনিং পঢ়িব লাগিব, মেথছ বা নিউমেৰিকেল এবিলিটি, লগতে টিচিং এপ্টিটিউড। এই গোটেইকেইটা ছাবজেক্ট আমি গুৱাহাটী ইউনিভাৰ্চিটিটো পঢ়িব লগা হয়। গতিকে চিলেবাছ একেই হয়, কমন প্ৰিপাৰেশ্যন আপোনালোকে আৰম্ভ কৰিব পাৰে। আপোনালোকক জনাওঁ যে আমাৰ লাৰ্ণিং কিউবৰ ফালৰ পৰা এখন গাইড বুক পাব্লিছ কৰি উলিওৱা হৈছে বিএড এন্ট্ৰেন্স 2026ৰ কাৰণে। এই গাইড বুকখনে অসমৰ প্ৰত্যেকটো ইউনিভাৰ্চিটিৰ চিলেবাছ সাঙুৰি ল'ব। এখন কিতাপ গোটেইকেইটা ইউনিভাৰ্চিটিত আপোনালোকৰ কামত আহিব। ঠিক আছে, দেখিবলৈ পাইছে ছাবজেক্টকেইটা লিখা আছে। গাইড বুকখন মই অকণমান আপোনালোকক দেখুৱাই দিম। গাইড বুকখনৰ প্ৰাইচটো হৈছে 149 ৰুপিজ, মাত্ৰ 149 টকাত আপোনালোকে এই গাইড বুকখন লাভ কৰিব পাৰিব। স্ক্ৰীনত বা কমেণ্ট ছেকশ্যনত নাম্বাৰ এটা দিয়া থাকিব, তাতে আপোনালোকে যোগাযোগ কৰিব, হোৱাটছএপ কৰিব, এই গাইড বুকখন PDF আকাৰে আপোনালোকে পাব। এয়া দেখিবলৈ পাইছে এডুকেশ্যন সম্পৰ্কত প্ৰত্যেকটো টপিক, লগত MCQ, টিচিং এপ্টিটিউডৰ টপিকসমূহ, লগত MCQ থাকিব। ঠিক আছে, জিকে, হিষ্ট্ৰী, পলিটি আছে, ইয়াত আছাম জিকে, কাৰেণ্ট এফেয়াৰ্ছটো এড হৈ যাব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এড হ'ব, ইংলিছৰ গোটেইখিনি টপিক আছে, মেথছৰ টপিক আছে, ৰিজনিঙৰ টপিক আছে। অকণমান মই যদি জিকে দেখুৱাই দিওঁ, পলিটি শ্বৰ্ট নোটছ যদি অকণমান দেখুৱাই দিওঁ, দেখিবলৈ পাইছে স্ক্ৰীনত পলিটিৰ শ্বৰ্ট নোটছ আহিছে। ঠিক আছে, এই ধৰণে যদি আমি পঢ়ি যাওঁ, লগত MCQ প্ৰেক্টিছ কৰি যাওঁ, গোটেইখিনি আপোনালোকে গাইড বুকতেই পাব। ধুনীয়া স্ক'ৰ বিএড এন্ট্ৰেন্সত আপোনালোকে কৰিব পাৰিব। স্ক্ৰীনত দিয়া নম্বৰত গাইড বুকখন পাৰচেছ কৰিবলৈ হোৱাটছএপ কৰিব। প্ৰাইচ হৈছে আমাৰ 149 ৰুপিজ। ঠিক আছে, চ' চেনেল ছাবস্ক্ৰাইব কৰিব। চেনেলত আমি বিএড এন্ট্ৰেন্স ৰিলেটেড ক্লাছসমূহ আনিছোঁ, চেনেল ভিজিট কৰি চাব পাৰিব আপোনালোকে। থেংক ইউ।